ৰাজধানী থিয়েটাৰ কাৰ ভাগ্যত আছিল? অভিনেত্ৰী নন্দিনী কাশ্যপৰ ভাগ্যত নাছিল ৰাজধানী থিয়েটাৰৰ মঞ্চ। আখৰা সমাপ্ত হোৱাৰ পূৰ্বেই ৰাজধানী থিয়েটাৰৰ পৰা খেদাই দিয়া হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপক। এতিয়া নন্দিনী কাশ্যপৰ ঠাইত কাক দেখিবলৈ পাব? অৰ্থাৎ আমি ক'বলৈ বিচাৰিছোঁ ৰাজধানী থিয়েটাৰ কাৰ ভাগ্যত আছিল। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অস্মিতা। ৰাজধানী থিয়েটাৰক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰি আছিলে। ৰুদ্ৰৰ মূল নায়িকা নন্দিনী কাশ্যপক দেখা গৈছিলে এবছৰৰ চুক্তিত। নন্দিনী কাশ্যপক ৰাজধানী থিয়েটাৰৰ মূল নায়িকা হিচাপে দেখিবলৈ পোৱা কথা আছিল। আখৰাও চলিছিলে তীব্ৰ গতিত, কিন্তু হঠাৎ নন্দিনী কাশ্যপৰ বাহনত এগৰাকী যুৱকৰ প্ৰাণ গ'ল, যাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী থিয়েটাৰে চুক্তি বাতিল কৰিলে নন্দিনী কাশ্যপৰ সৈতে। এক প্ৰকাৰ ক'ব পাৰি নন্দিনী কাশ্যপক খেদাই দিয়া হৈছে বা উলিয়াই দিয়া হৈছে বুলি ক'ব পাৰি। এতিয়া নন্দিনী কাশ্যপৰ ঠাইত কোনগৰাকী অভিনেত্ৰীক দেখিবলৈ পাব আগন্তুক ৰাজধানী থিয়েটাৰত? সেয়েহে আমি বাৰে বাৰে ক'ম যে ৰাজধানী থিয়েটাৰ কাৰ ভাগ্যত আছিল? নন্দিনী কাশ্যপৰ ভাগ্যতেই নাছিল ৰাজধানী থিয়েটাৰত অভিনয় কৰাৰ সুযোগ। আমি লৈ আহিছোঁ সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে যে ৰাজধানী থিয়েটাৰৰ মঞ্চত এইবুলি দেখিবলৈ পাব কাক। লগতে ৰাজধানী থিয়েটাৰ ভাগ্যত নাছিল নন্দিনী কাশ্যপৰ। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে নন্দিনীৰ ঠাইত ৰাজধানীৰ মঞ্চত এবাৰ কাক দেখিবলৈ পাব? নন্দিনী কাশ্যপৰ সলনি ৰাজধানী থিয়েটাৰৰ মঞ্চত কাক দেখা পাব এইবেলি? যিহেতু গাড়ীৰে খুন্দিয়াই এজন যুৱকৰ প্ৰাণ লোৱা ঘটনাৰ পিছতে নন্দিনী কাশ্যপৰ চুক্তি বাতিল কৰিছে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। ৰাজধানী থিয়েটাৰৰ সৈতে এবছৰৰ চুক্তি আছিল নন্দিনীৰ, আৰু এই দুৰ্ঘটনাৰ পিছতে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিছিল নন্দিনীৰ চুক্তি। সামাজিক মাধ্যম যোগেও চুক্তি বাতিলৰ কথা ঘোষণা কৰিছিলে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই। এতিয়া নন্দিনী কাশ্যপৰ ঠাইত ৰাজধানী থিয়েটাৰৰ মঞ্চত কোন কোন অভিনেত্ৰীক দেখিবলৈ পাব? ইয়াকে লৈ প্ৰশ্ন উত্থাপিত হৈছিলে এতিয়া সামাজিক মাধ্যমত। কাৰণ নন্দিনীৰ ঠাইত থিয়েটাৰ কৰ্তৃপক্ষই নিশ্চিতভাৱে আন এগৰাকী অভিনেত্ৰীক চুক্তিবদ্ধ কৰিবই লাগিব। এতিয়া চৰ্চা চলিছে যে নন্দিনী কাশ্যপৰ ঠাইত ৰাজধানী থিয়েটাৰৰ মঞ্চত হয়তো দেখা পাব অভিনেত্ৰী দেৱাশ্ৰী দাসক। সামাজিক মাধ্যমত দেৱাশ্ৰী দাসক লৈ চলিছে ব্যাপক চৰ্চা। অৱশ্যে ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই, কিন্তু ছ'চিয়েল মিডিয়াত এই কথা ক্ৰমান্বয়ে এতিয়া ভাইৰেল হৈছে দেৱাশ্ৰী দাসক লৈ, যে নন্দিনী কাশ্যপৰ পিছত এইবেলি ৰাজধানী থিয়েটাৰত দেখিবলৈ পাব দেৱাশ্ৰী দাসক। আমি বাৰে বাৰে কৈছোঁ এই কথা ৰাজধানী থিয়েটাৰ কৰ্তৃপক্ষই এতিয়ালৈকে ৰাজহুৱাকৈ ঘোষণা কৰা নাই বা প্ৰকাশ কৰা নাই, কিন্তু সামাজিক মাধ্যমত চৰ্চিত তথ্যৰ ওপৰতহে আমি আগবঢ়াইছোঁ এই খবৰ। দেৱাশ্ৰী দাসক লৈ যথেষ্ট চৰ্চা লাভ কৰি আছে এই কথাই যে নন্দিনীৰ ঠাইত দেখিবলৈ পাব নেকি দেৱাশ্ৰী দাসক। এতিয়া ক'ব লাগিব নন্দিনী দাসৰ ভাগ্যত নাছিল ৰাজধানী থিয়েটাৰ। ৰাজধানী থিয়েটাৰ কাৰ ভাগ্যত? নিশ্চয়কৈ যিহেতু নন্দিনী কাশ্যপে খুব সুন্দৰভাৱে আখৰা চলাই গৈছিলে, তীব্ৰ গতিত চলাইছিলে আখৰা, প্ৰতিটো মুহূৰ্তত আখৰা চলি আছিলে অভিনেত্ৰীগৰাকীৰ, কিন্তু হঠাতে অভিনেত্ৰীগৰাকীয়ে যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিলে, পলায়ন কৰিব চেষ্টা কৰিছিল, তাৰ পাছতেই এটা এটাকৈ ফাদিল হৈছে নন্দিনী কাশ্যপৰ আঁৰৰ ৰহস্য, আঁৰৰ কাহিনী। প্ৰত্যেকটো মিছা কথাৰে এতিয়া প্ৰমাণিত হৈছে সামাজিক মাধ্যম, সংবাদ মাধ্যমত এই কথা। প্ৰত্যেকটো কথাতেই মিছাৰ আশ্ৰয় লৈছিলে নন্দিনী কাশ্যপে। কেৱল সেয়াই নহয়, নন্দিনী কাশ্যপৰ লগত জড়িত আছে বিভিন্ন মন্ত্ৰী, বিধায়ক, ডাঙৰ ডাঙৰ মানুহ, হাত দীঘল মানুহ বুলি ইতিমধ্যে নন্দিনী কাশ্যপে এই কথা কৈছিলে বুলি অভিযোগ উত্থাপিত হৈছিলে। আৰু কেৱল সেয়াই নহয়, নন্দিনী কাশ্যপৰ লগত নাম সাঙুৰ খাইছে এবাৰ USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ নাম। মহবুবুল হকে নন্দিনী কাশ্যপৰ হৈ 5 লাখ টকাৰ অফাৰ দিছিলে সমীউল হকৰ পৰিয়াললৈ গোচৰটো উঠাই লোৱাৰ বাবে। তাৰ পাছতে এতিয়া সমগ্ৰ কাহিনীৰ ওলাইছে নতুন ক্লু, নতুন মূৰ লোৱা পৰিলক্ষিত হৈছে। এই ঘটনা এতিয়া ক'ত শেষ হ'ব এতিয়ালৈ জানিব পৰা হোৱা নাই, কিয়নো এই ঘটনাৰ সন্দৰ্ভত ন তথ্য প্ৰত্যেক দিনাই ওলাই আহিছে, প্ৰতিটো মুহূৰ্তত ওলাই আহিছে। গতিকে আমি স্ক্ৰীণত দেখাই আছোঁ ৰাজধানী থিয়েটাৰে যি ঘোষণা কৰিছিলে যে এই ঘটনাৰ বাবেই চুক্তি বাতিল কৰিছে নন্দিনীৰ সৈতে, তাৰ পাছতেই এতিয়া সৰ্বতে মাথো চৰ্চা নন্দিনীৰ ঠাইত ৰাজধানী থিয়েটাৰ কোনে দখল কৰিব বা কাৰ ভাগ্যত আছে।
আৰু লগতে আমি নন্দিনী কাশ্যপৰ কিছু ভিজুৱেলছ দেখাই আছোঁ এয়া আজিৰ দিনটোত নন্দিনী কাশ্যপৰ কিছু ভিজুৱেলছ দেখা গৈছে দুটা দিনতে আচলতে নন্দিনী কাশ্যপৰ চিন্তাত যেন আহৰি নাইকিয়া হৈছে তেওঁৰ মুখমণ্ডল যদি ভালকৈ প্ৰত্যক্ষ কৰে দেখা পাব যথেষ্ট চিন্তাত থকা দেখা গৈছে অভিনেত্ৰীগৰাকীক আৰু এই কাণ্ড সংঘটিত হোৱাৰ পিছতে এতিয়া অভিনেত্ৰীগৰাকীয়ে যি বৰ কথা কৈছিলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত দুৰ্ব্যৱহাৰ কৰিছিলে আৰু বৰ কথা কোৱা অভিনেত্ৰীগৰাকীক এতিয়া দেখা গৈছে আন এক ৰূপত আৰু এই ৰূপটো হৈছে যে যথেষ্ট চিন্তাত দেখা গৈছে অভিনেত্ৰীগৰাকীক আৰু অভিনেত্ৰীগৰাকীয়ে বহুখিনি আখৰা আৰম্ভ কৰাৰ পিছত অৱশেষত চুক্তি বাতিল কৰিছে তেওঁক উলিয়াই দিয়া হৈছে সেইখন থিয়েটাৰৰ পৰা এতিয়া নন্দিনীৰ ঠাইত কোনগৰাকী অভিনেত্ৰীয়ে পাব সেই সুযোগ সকলোৱে উত্থাপন কৰিছে হয়তো দেৱাশ্ৰী দাসে লাভ কৰিব নন্দিনীৰ সেই বিশেষ ঠাই